ফাদিল হল সরকারের দুর্নীতির কথা। একটকিয়া কলম 25 টাকাত আৰু একটকিয়া বহি কিনিছিল 20 টাকাত। 1 টাকাৰ এটা কলম 25 টাকাত ক্ৰয় কৰিছিল বিভাগে আৰু একটকিয়া এখন বহি ক্ৰয় কৰিছিল বিভাগে 20 টাকাত। মই ক'ব বিচাৰিছো তৰানীন্তন সরকার কংগ্রেস সরকারের সেই সমাজ কল্যাণ বিভাগৰ কথা। সমাজ কল্যাণ বিভাগৰ মন্ত্রী আছিল তেতিয়া বর্তমানৰ সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগ। আৰু মন্ত্রী অজন্তা নেওগে কংগ্রেস সরকার দিনত থাকোতেই সমাজ কল্যাণ বিভাগৰ দায়িত্ব পালন কৰি আহিছিল। আৰু সেইগৰাকী অজন্তা নেওগ যেতিয়া বিজেপিত জইন কৰিলে, বিজেপিত যোগদান কৰিলে, কংগ্রেস ত্যাগ কৰি, তেতিয়াও বিজেপিৰ চৰকাৰৰ বৰ্তমানো এগৰাকী সমাজ কল্যাণ বিভাগৰ এই মন্ত্রী হৈ আছে অজন্তা নেওগ। যেতিয়া কংগ্রেস সরকারের দিনত মন্ত্রী অজন্তা নেওগ সমাজ কল্যাণ বিভাগৰ মন্ত্রী হৈ আছিল, তেতিয়াই দুর্নীতি কৰিছিল, তেতিয়াই দুর্নীতি সংঘটিত হৈছিল সমাজ কল্যাণ বিভাগত ভয়ঙ্কৰভাৱে। একটকিয়া এটা কলম ক্রয় করা হয়েছিল 25 টাকাত, একটকিয়া এখন বহি ক্রয় করা হয়েছিল 20 টাকাত। এই ভয়ঙ্কর তথ্য এতিয়া উন্মোচন করেছে তদানীন্তন অপরাধ নিয়ন্ত্রণ শাখার আরক্ষী অধীক্ষক মুকুল শইকীয়াই। মুকুল শইকীয়াই নিজৰ স্বীকাৰোক্তি নামৰ এখন কিতাপ ইতিমধ্যে উন্মোচন কৰিছে আৰু কিতাপখন উন্মোচন কৰাৰ দিনাই এই তথ্য পোহৰলৈ আনিছে তদানীন্তন আৰক্ষী অধীক্ষক গৰাকীয়ে। তেতিয়া সংঘটিত হোৱা সেই ঘটনাৰ বিৰুদ্ধে তদন্ত কৰিছিল আৰু সেই তদন্তৰ কথা আজি স্বীকাৰ কৰিছে তেওঁ নিজ মুখৰে। তেওঁ কৈছে সেই সমাজ কল্যাণ বিভাগত দুর্নীতি ভয়ঙ্করভাবে দুর্নীতি সংঘটিত হৈছিল। একটকিয়া কলম 25 টাকাত আৰু একটকিয়া বহি ক্রয় করা হৈছিল 20 টাকাত। আৰু এনেধৰণে দুর্নীতি হৈছিল তদানীন্তন সমাজ কল্যাণ বিভাগত। আৰু সেই সমাজ কল্যাণ বিভাগৰ মন্ত্রী হৈ আছিল অজন্তা নেওগ। আৰু আজিও সেইগৰাকী মন্ত্রী অজন্তা নেওগ এতিয়া সমাজ কল্যাণ বিভাগৰ এগৰাকী মন্ত্রী, লগতে বিত্তমন্ত্রী হৈ আছে। আনহাতে এই যেটো তদানীন্তন আৰক্ষী অধীক্ষক আছিলে, সেই আৰক্ষী অধীক্ষকগৰাকীয়ে এই সমগ্র বিষয় সন্দৰ্ভত তদন্ত কৰিছিল। তেওঁ তদন্ত কৰি উল্লেখ কৰি কৈছে এগৰাকী বিশেষ ঠিকাদাৰে এই সমাজ কল্যাণ বিভাগৰ প্ৰত্যেকটো ঠিকা গ্ৰহণ কৰিছিল, প্ৰত্যেকটো ঠিকা লাভ কৰিছিল। জিলাই জিলাই যি সমাজ কল্যাণ বিভাগ আছে, সমাজ কল্যাণ বিভাগৰ যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ বিষয়ববীয়াৰ হাতত কোনো কাৰণতেই সামগ্ৰী ক্ৰয় কৰাৰ বাবে ধন নাছিল। কেন্দ্ৰীয়ভাৱে অৰ্থাৎ চেন্ট্ৰেলি সকলো সামগ্ৰী ক্ৰয় কৰা হৈছিল আৰু জিলা পৰ্যায়ৰ যিসমূহ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় আছে, এই কাৰ্যালয়সমূহত পঠাই দিয়া হৈছিল এই বস্তুসমূহ। আৰু সেইগৰাকী বিশেষ ঠিকাদাৰে যি সামগ্ৰী ক্ৰয় কৰিব সেয়াই ব্যৱহাৰ কৰিব লাগিব প্ৰত্যেকখন জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে অথবা কাৰ্যালয়ত। আৰু সেই সামগ্ৰীসমূহ যদি বেয়াও থাকে অথবা সেই সামগ্ৰীসমূহ যদি কোনো কাৰণত গ্ৰহণযোগ্য সামগ্ৰী নহয়, তেতিয়াও কিন্তু সেই বিষয়াসকলে সেই ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ আনিব নোৱাৰে অথবা সেই সামগ্ৰী বেয়া বুলি ক'ব নোৱাৰে। এনেধৰণে সমাজ কল্যাণ বিভাগত দুৰ্নীতি চলিছিল আৰু সেই দুৰ্নীতিৰ তদন্ত কৰিছিল তদানীন্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়াই। সমগ্ৰ তথ্য লৈ আহিছো এই খবৰৰ জৰিয়তে। এই মুহূৰ্তত এই বিশেষ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো। ফাদিল হল সরকারের ভয়ঙ্কর দুর্নীতি। একটকিয়া কলম 25 টাকাত আৰু একটকিয়া বহি কিনিছিল 20 টাকাত। পূৰ্বৰ সরকারের দিনত সমাজ কল্যাণ বিভাগৰ দুর্নীতি উদঙালে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে। পূৰ্বৰ সরকারের দিনত সমাজ কল্যাণ বিভাগৰ মন্ত্রী আছিল অজন্তা নেওগ। এগৰাকী বিশেষ ঠিকাদাৰক সমাজ কল্যাণ বিভাগৰ সকলো সামগ্ৰী ক্ৰয় কৰাৰ ঠিকা দি থৈছিল বিভাগে। আৰু জিলা পৰ্যায়ত কোনো এগৰাকী সমাজ কল্যাণ বিভাগৰ বিষয়া সামগ্ৰী ক্ৰয় কৰা অথবা ঠিকাদাৰে ক্ৰয় কৰি দিয়া সামগ্ৰী অভিযোগ দিব নোৱাৰিছিল। অৰ্থাৎ জিলা পৰ্যায়ত কোনো এগৰাকী সমাজ কল্যাণ বিভাগৰ বিষয়াই এই ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰিব পৰা নাছিল বা সামগ্ৰী বেয়া বুলি ক'ব পৰা নাছিল। সেই সাহস হোৱা নাছিল কোনো এগৰাকী বিষয়াৰে। প্ৰত্যেকখন জিলাৰে যি সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় আছিল, সেই কাৰ্যালয়ত সামগ্ৰী ক্ৰয় কৰি দিছিল এই বিশেষ ঠিকাদাৰগৰাকী। আৰু বিশেষ ঠিকাদাৰগৰাকীয়ে যি সামগ্ৰী ক্ৰয় কৰে সেয়াই ব্যৱহাৰ কৰিব লাগিছিল কাৰ্যালয়ত। আৰু ইয়াৰ বিৰুদ্ধে কোনো কাৰণত অভিযোগ আনিব পৰা নাছিল, ইয়াৰ বিৰুদ্ধে কোনো কাৰণত মন্তব্য কৰিব পৰা নাছিল বিষয়া কৰ্মচাৰীসকলে। আৰু যি সামগ্ৰী ক্ৰয় কৰি দিয়ে সেয়াই তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া আছিল। একটকিয়া কলম 25 টাকাত ক্ৰয় কৰা হৈছিল, 1 টকীয়া বহি 20 টাকাত ক্ৰয় কৰা হৈছিল বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে এইগৰাকী মুকুল শইকীয়াই। তদানীন্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়াৰ এই স্বীকাৰোক্তি নামৰ গ্ৰন্থখনত উন্মোচন কৰাৰ দিনাই এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছিল। লগতে তেওঁ উল্লেখ কৰি কৈছে
যি সমাজ কল্যাণ বিভাগৰ এই দুৰ্নীতি চলিছিল সেই দুৰ্নীতিৰ তদন্ত তেওঁ নিজেই কৰিছিল এটা প্ৰশ্ন উত্থাপন হৈছে সমাজ কল্যাণ বিভাগৰ সেই কংগ্ৰেছৰ দিনৰ বিভাগ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আছিল মন্ত্ৰী অজন্তা নেওগ আৰু অজন্তা নেওগে যেতিয়া বিজেপিত যোগদান কৰিলে তাৰ পিছতো কিন্তু সেইগৰাকী অজন্তা নেওগে এতিয়াও সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হৈয়ে আছে গতিকে ইয়াৰ পৰা আপোনালোকে অনুমান কৰক পূৰ্বৰ চৰকাৰৰ দিনত তেনেদৰে দুৰ্নীতি হৈছিল এতিয়াও তেনেধৰণে দুৰ্নীতি সংঘটিত হৈ আছে নেকি এটা প্ৰশ্নবোধক এইখিনিতেই ৰখি গৈছে এই মুহূৰ্তত মুকুল শইকীয়াৰ সেই বিস্ফোৰক মন্তব্যটো আছে শুনক কল্যাণ বিভাগত যি দুৰ্নীতি হৈছিলে এটা 1 টকাৰ কলম 25 টকাত কিনিছিল 1 টকাৰ এখন বহি 20 টকাত কিনিছিল আৰু চেন্ট্ৰেলাইজড এই ঠিকাদাৰ যিজন ঠিকাদাৰৰ কথা মই কৈছোঁ চেন্ট্ৰেলাইজড বস্তু কিনিছিলে বা আগতে জিলাবিলাকত বস্তু কিনাৰ ফাৰ্নিচাৰ আলমাৰী এটা লাগিলে কিবা এটা কিনাৰ তেওঁলোকৰ ক্ষমতা আছিলে কিন্তু তেওঁলোকে চেন্ট্ৰেলাইজড বস্তু কিনিছিলে আৰু কাৰো জিলাসমূহত যিবোৰ CDPO থাকে বা সমাজ কল্যাণ অফিচ থাকে তেওঁলোকৰ কোনো ক্ষমতা নাই যে এইজন ঠিকাদাৰে দিয়া বস্তু ঘূৰাই দিব কোৱালিটি বেয়া লাগে ইয়াৰ পৰা চেন্ট্ৰেলাইজড কৰি কি কাৰণত দিয়া হৈছে আৰু এই ঠিকাদাৰজনৰ কিমান সম্পত্তিৰ মালিক চাব আপোনালোকে জানে নহয় মোৰ শুনক মই কিবা বৰ এটা ভাল কৰিছোঁ এফিচিয়েণ্ট কিবা কৰিছোঁ মই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছোঁ মোৰ এইটো কথা নহয় মই ৰাইজক ইয়াতে দুটামান লেচনো আছে যে দুৰ্নীতি কৰা যদি দুৰ্নীতিগ্ৰস্ত এখন সমাজ দুৰ্নীতিগ্ৰস্ত এটা ৰাজনীতিত যদি আপোনালোকে জীৱন নিৰ্বাহ কৰে তেনেহ'লে আপুনি ভৱিষ্যত প্ৰজন্ম আপোনাৰ খেতি এই কথাখিনিকে মই ইয়াক বুজাবলৈ চেষ্টা কৰিছোঁ সৰু সৰু কথা ছুটিকৈ কিছুমান কথা আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াই যদি এজন দুৰ্নীতি কৰিব বিচাৰে তেওঁক কেনেধৰণে এজন পাব্লিকে কেনেকৈ কি প্ৰচেছ লৈ পেলাই এজন মানে ভিজিলেন্সৰ কাষ চাপিব কেনেকৈ চাপিব এইখিনি কথাও মই ইয়াত কৰোঁ সমাজ কল্যাণ বিভাগত যি দুৰ্নীতি হৈছিলে এটা 1 টকাৰ কলম 25 টকাত কিনিছিল 1 টকাৰ এখন বহি 20 টকাত কিনিছিল আৰু চেন্ট্ৰেলাইজড এই ঠিকাদাৰ যিজন ঠিকাদাৰৰ কথা মই কৈছোঁ চেন্ট্ৰেলাইজড বস্তু কিনিছিলে বা আগতে জিলাবিলাকত বস্তু কিনাৰ ফাৰ্নিচাৰ আলমাৰী এটা লাগিলে কিবা এটা কিনাৰ তেওঁলোকৰ ক্ষমতা আছিলে কিন্তু তেওঁলোকে চেন্ট্ৰেলাইজড বস্তু কিনিছিলে আৰু কাৰো জিলাসমূহত যিবোৰ CDPO থাকে বা সমাজ কল্যাণ অফিচ থাকে তেওঁলোকৰ কোনো ক্ষমতা নাই যে এইজন ঠিকাদাৰে দিয়া বস্তু ঘূৰাই দিব কোৱালিটি বেয়া লাগে ইয়াৰ পৰা চেন্ট্ৰেলাইজড কৰি কি কাৰণত দিয়া হৈছে আৰু এই ঠিকাদাৰজনৰ কিমান সম্পত্তিৰ মালিক চাব আপোনালোকে জানে নহয় মোৰ শুনক মই কিবা বৰ এটা ভাল কৰিছোঁ এফিচিয়েণ্ট কিবা কৰিছোঁ মই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছোঁ মোৰ এইটো কথা নহয় মই ৰাইজক ইয়াতে দুটামান লেচনো আছে যে দুৰ্নীতি কৰা যদি দুৰ্নীতিগ্ৰস্ত এখন সমাজ দুৰ্নীতিগ্ৰস্ত এটা ৰাজনীতিত যদি আপোনালোকে জীৱন নিৰ্বাহ কৰে তেনেহ'লে আপুনি ভৱিষ্যত প্ৰজন্ম আপোনাৰ খেতি এই কথাখিনিকে মই ইয়াক বুজাবলৈ চেষ্টা কৰিছোঁ সৰু সৰু কথা ছুটিকৈ কিছুমান কথা আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াই যদি এজন দুৰ্নীতি কৰিব বিচাৰে তেওঁক কেনেধৰণে এজন পাব্লিকে কেনেকৈ কি প্ৰচেছ লৈ পেলাই এজন মানে ভিজিলেন্সৰ কাষ চাপিব কেনেকৈ চাপিব এইখিনি কথাও মই ইয়াত কৰোঁ সমাজ কল্যাণ বিভাগত যি দুৰ্নীতি হৈছিলে এটা 1 টকাৰ কলম 25 টকাত কিনিছিল 1 টকাৰ এখন বহি 20 টকাত কিনিছিল আৰু চেন্ট্ৰেলাইজড এই ঠিকাদাৰ যিজন ঠিকাদাৰৰ কথা মই কৈছোঁ চেন্ট্ৰেলাইজড বস্তু কিনিছিলে বা আগতে জিলাবিলাকত বস্তু কিনাৰ ফাৰ্নিচাৰ আলমাৰী এটা লাগিলে কিবা এটা কিনাৰ তেওঁলোকৰ ক্ষমতা আছিলে কিন্তু তেওঁলোকে চেন্ট্ৰেলাইজড বস্তু কিনিছিলে আৰু কাৰো জিলাসমূহত যিবোৰ CDPO থাকে বা সমাজ কল্যাণ অফিচ থাকে তেওঁলোকৰ কোনো ক্ষমতা নাই যে এইজন ঠিকাদাৰে দিয়া বস্তু ঘূৰাই দিব কোৱালিটি বেয়া লাগে ইয়াৰ পৰা চেন্ট্ৰেলাইজড কৰি কি কাৰণত দিয়া হৈছে আৰু এই ঠিকাদাৰজনৰ কিমান সম্পত্তিৰ মালিক চাব আপোনালোকে জানে নহয় মোৰ শুনক মই কিবা বৰ এটা ভাল কৰিছোঁ এফিচিয়েণ্ট কিবা কৰিছোঁ মই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছোঁ মোৰ এইটো কথা নহয় মই ৰাইজক ইয়াতে দুটামান লেচনো আছে যে দুৰ্নীতি কৰা যদি দুৰ্নীতিগ্ৰস্ত এখন সমাজ দুৰ্নীতিগ্ৰস্ত এটা ৰাজনীতিত যদি আপোনালোকে জীৱন নিৰ্বাহ কৰে তেনেহ'লে আপুনি ভৱিষ্যত প্ৰজন্ম আপোনাৰ খেতি
এই কথাখিনিকে মই বুজাবলৈ চেষ্টা কৰিছোঁ, সৰু সৰু কথা, ছুটিকৈ কিছুমান কথা। আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াই যদি এজন দুৰ্নীতি কৰিব বিচাৰে, তেওঁক কেনেধৰণে এজন পাব্লিকে কেনেকৈ কি প্ৰচেছ লৈ পেলাই এজন মানে ভিজিলেন্সৰ কাষ চাপিব, কেনেকৈ চাপিব, এইখিনি কথাও মই ইয়াত কৰোঁ। সমাজ কল্যাণ বিভাগত যি দুৰ্নীতি হৈছিলে, এটা 1 টকাৰ কলম 25 টকাত কিনিছিল, 1 টকাৰ এখন বহী 20 টকাত কিনিছিল। আৰু চেণ্ট্ৰেলাইজড এই ঠিকাদাৰ, যিজন ঠিকাদাৰৰ কথা মই কৈছোঁ, চেণ্ট্ৰেলাইজড বস্তু কিনিছিলে। বা আগতে জিলাবিলাকত বস্তু কিনাৰ ফাৰ্নিচাৰ আলমাৰী এটা লাগিলে, কিবা এটা কিনাৰ তেওঁলোকৰ ক্ষমতা আছিলে, কিন্তু তেওঁলোকে চেণ্ট্ৰেলাইজ বস্তু কিনিছিলে। আৰু কাৰো জিলাসমূহত যিবোৰ CDPO থাকে বা সমাজ কল্যাণ অফিচ থাকে, তেওঁলোকৰ কোনো ক্ষমতা নাই যে এইজন ঠিকাদাৰে দিয়া বস্তু ঘূৰাই দিব কোৱালিটি বেয়া হ'লে। ইয়াৰ পৰা চেণ্ট্ৰেলাইজড কৰি কি কাৰণত দিয়া হৈছে, আৰু এই ঠিকাদাৰজনৰ কিমান সম্পত্তিৰ মালিক চাব আপোনালোকে জানে। নহয়, মোৰ শুনক, মই কিবা বৰ এটা ভাল কৰিছোঁ, এফিচিয়েণ্ট কিবা কৰিছোঁ, মই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছোঁ, মোৰ এইটো কথা নহয়। মই ৰাইজক ইয়াতে দুটামান লেচনো আছে যে দুৰ্নীতি কৰা, যদি দুৰ্নীতিগ্ৰস্ত এখন সমাজ, দুৰ্নীতিগ্ৰস্ত এটা ৰাজনীতিত যদি আপোনালোকে জীৱন নিৰ্বাহ কৰে, তেনেহ'লে আপুনি ভৱিষ্যত প্ৰজন্ম আপোনাৰ শেষ। এই কথাখিনিকে মই বুজাবলৈ চেষ্টা কৰিছোঁ, সৰু সৰু কথা, ছুটিকৈ কিছুমান কথা। আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াই যদি এজন দুৰ্নীতি কৰিব বিচাৰে, তেওঁক কেনেধৰণে এজন পাব্লিকে